আমি গৈ আছোঁ বিয়া এখন খাবলৈ সোণাৰীলৈ আৰু লগত আছে এয়া মা কেকাহঁত। আসসালামু আলাইকুম। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু লগত দেখিছেনে কেকাই ভিডিঅ' ক্লিপ ল'বলৈ নিদিয়ে। মই মনে মনে সি কথা পাতি থকাৰ অৱস্থাতে ভিডিঅ' ক্লিপ এটা লৈ থ'লোঁ। কেকা হৈছে মোৰ পেহী ল'ৰা আৰু ইয়াৰ কিনাৰত হৈছে আমাৰ মাকে মোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। আৰু লগত আছিলে জেঠাই আৰু জেঠু। তেওঁলোকে সেই জেঠুৱে গাড়ীখন চলাই গৈ আছে। আমি সেই সোণাৰীলৈ ওলাই আহিলোঁ। সেই ক্লিপটো লৈ আছিলোঁ যে দেখি পালে সেইকাৰণে মুখখন ঢাকি দিছে। আৰু জেঠাইক ঘূৰি চাবলৈ দিওঁতে জেঠাই ভাবিলে যে মই তেওঁক ফটো মাৰিছোঁ, কিন্তু ভিডিঅ' ক্লিপ এটা লৈ থৈছোঁ। তেওঁ ইমান ফটো চটো মৰা চখ নাই। আমি বিয়াঘৰ পালোহি। বিয়াখন পাতিছিলে সোণাৰী গ্ৰীণ ভিউ হোটেলখনত। আৰু ব্ৰাইডগৰাকীক দেখিলে নহয়, ইমানেই মৰম লাগিছে আৰু কাপোৰযোৰ কালাৰটো বিৰাট মৰম লাগিছে। আমি ইয়াতে বহি থাকোঁতে আকৌ ইয়াত লগ পালোঁ আমাৰ পেহীহঁতক। পেহীহঁতক লগ পাওঁতে ভাবিছোঁ যে আৰু এটা ক্লিপ লৈ লওঁ, কাৰণ পেহীহঁতক এনেই লগ পোৱা নহয়, বিয়াই চিয়াই লগ পোৱা হয়, ইমান আমি অহা যোৱা কৰি থকা নহয়। আৰু যিহেতু আজিকালি চব মানুহ বহুত ব্যস্ততা, চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে, কাৰো ঘৰলৈ কোনো যাবলৈই সময় নাই। ফেমিলি কাৰোবাৰ বিয়া হ'লে গোটেইখিনি লগ হয়, গোটেইখিনিক দেখা দেখি হয়, ভাল লাগে বহুত দিনৰ পিছত লগ হ'লে। যোনখিনি আমি শিৱসাগৰত থাকোঁ সেইখিনি বাৰু লগ হৈ থকা হয়, আৰু যোনখিনি দূৰত থকা হয় সিহঁতক এনেকৈ ইমান অহা যোৱা নহয়তো, বিয়াই চিয়াই লগ পাওঁ। আৰু বহুত টাইম বহি কথা পতাৰ পাছত এতিয়া খাবলৈ আহিলোঁ। খোৱাৰ জেগাত ইমানেই ভিৰ লাগিছে নহয়, আৰু বুফে খানাবোৰ হ'লে কি হয়, এনেকৈ লাইন পাতি থাকিব লাগে যে বিৰাট লাজ লাগে। আপোনালোকৰ লাজ লাগে নাই জনাবচোন। এনেকুৱা যেন ফিল হয় আমি বহুত দিন খাবলৈ পোৱা নাই, এতিয়া খাবলৈ পাইছোঁ সেইকাৰণে আমি লাইন পাতি থাকোঁ, তেনেকুৱা যেন ফিল হয়। আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। সেইকাৰণে ক্লিপ এটা লৈ থৈছোঁ সৰু চাই। যিহেতু আমি দিনটো থাকিবলগীয়া হৈছে, ভিতৰত বহি বহি আমনি লাগিলে, সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ আহি ভিউটো ল'লোঁ। বাহিৰত বহি বিৰাট ভাল লাগিলে। তাৰপিছতে আমি অকণমান ওলাই আহিছিলোঁ কিবা এটা খাম বুলি। তাৰপিছতে ইমানেই বৰষুণ নহয়, তথাপিতো মই ম'ম' খাইহে আহিলোঁ আৰু বতৰ বেয়া হ'লে ম'ম' খাই ভাল লাগে। খোৱাৰ পিছত পেটটো একদম ভৰি গ'ল যে সেইকাৰণে লাইটলি খালোঁ। আৰু ৰাস্তাত গছ ভাঙিলে, সেইকাৰণে বহুত ভিৰ লাগিছে। আজিলৈ আহোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।